2025 আৰম্ভণিতে জুতি বান্ধিব সূৰ্য আৰু শনিয়ে কপাল ফুলিব এই তিনিটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণৰ ধন। জ্যোতিষ শাস্ত্ৰ অনুসৰি সকলো গ্ৰহে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে। এই স্থান পৰিৱৰ্তনে কোনো কোনো ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনে, কাৰোবাৰ বাবে অশুভ ফল। গ্ৰহৰ ৰাশিত পৰিৱৰ্তনত কোনো এটা ৰাশিত দুটা বা তাৰ বেছি গ্ৰহে একেলগে অৱস্থান কৰিলে যুগলবন্দী সৃষ্টি হয়। 2025 চনৰ ফেব্ৰুৱাৰী মাহত এনে এক যুগলবন্দী সৃষ্টি হ'ব শনি আৰু সূৰ্য গ্ৰহৰ। সূৰ্য সকলো গ্ৰহৰ ৰজা আৰু সন্মান, উচ্চ পদ আৰু নেতৃত্বকাৰক বুলি কোৱা হয়। অন্যহাতে শনিদেৱ কৰ্মফলৰ দাতা। বৰ্তমান শনিদেৱ কুম্ভ ৰাশিত অৱস্থান কৰিছে আৰু 2025 চনৰ আৰম্ভণিৰ দিশে সূৰ্যদেৱ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত প্ৰায় 30 বছৰৰ পাছত সূৰ্য আৰু শনি কুম্ভ ৰাশিত যুগলবন্দী সৃষ্টি কৰিব। ইয়াৰ প্ৰভাৱ 12 ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰিব। কিন্তু কিছুমান ৰাশিৰ বাবে আৰ্থিক লাভৰ কাৰণ হ'ব পাৰে। অযোধ্যাৰ বিখ্যাত জ্যোতিষী পণ্ডিত কল্কিৰামে জনাইছে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত সূৰ্য আৰু শনি কুম্ভ ৰাশিত একেটা স্থানতে অৱস্থান কৰিব। এই যুগলবন্দীয়ে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ ফল লৈ আহিব। সূৰ্যই 12 ফেব্ৰুৱাৰী 2025 নিশা প্ৰায় 10:03 মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। কুম্ভ ৰাশিত তেতিয়া শনিদেৱ ইতিমধ্যে উপস্থিত থাকিব আৰু 29 মাৰ্চ 2025 পৰ্যন্ত তাতেই থাকিব। মেঘ ৰাশিৰ জাতকসকলৰ বাবে সূৰ্য শনিৰ যুগলবন্দীয়ে অত্যন্ত মংগলজনক হ'ব। আৰ্থিক লাভৰ সুযোগ সৃষ্টি হ'ব। সঠিক স্থানত বিনিয়োগ কৰিলে বহুগুণে লাভ হ'ব। চাকৰিজীৱীসকলে পদোন্নতি লাভ কৰিব পাৰে আৰু ব্যৱসায়ত ডাঙৰ লাভ হ'ব পাৰে। ব্যৱসায়ত কোনো ডাঙৰ চুক্তি সম্পাদিত হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2025 বৰ্ষটো শুভ হ'ব। শনি আৰু সূৰ্যৰ সংযোগত এই ৰাশিয়ে শুভ ফল লাভ কৰিব। কম চেষ্টাত ডাঙৰ সফলতা অৰ্জন হ'ব। চাকৰিজীৱীসকলে নতুন চাকৰিৰ ভাল প্ৰস্তাৱ পাব পাৰে। মকৰ ৰাশিৰ জাতকসকলৰ বাবে ব্যৱসায়ত ডাঙৰ লাভ আৰু চুক্তি হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলে কৰ্মস্থলীত তেওঁলোকৰ কামৰ বাবে প্ৰশংসিত হ'ব। গোটেই বছৰ জীৱনসংগীৰ পৰা ভাল সহযোগিতাও পাব। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।